হাই গাইজ কংকন ব্লগছৰ আৰু এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ গাইজ আপোনালোকে চাব আমি শুৱালকুছিত ৰাস চাবলৈ আহিছোঁ আপোনালোক দেখাই আছোঁ আজি ৰাসৰ কি আছে আজি 7 নম্বৰ দিনা ৰাস আছে আমি চাবলৈ আহিছোঁ শুৱালকুছিত আজি প্ৰথমবাৰ আহিছোঁ তো আমি পাৰ্কিঙত গাড়ী থৈ ল'লোঁ গাইজ 30 টকাকৈ লৈছে হ'লেও বেছি হৈছে 10 টকা ল'লে ভাল হ'লে 30 টকা ল'ব নালাগে দিচোন ভাই আমি ভাই পেকেজ চলি ধুনীয়া চলি 10 টকা ল'লে কথা নাই 30 টকা ল'ব নালাগে বাৰু আমাৰ গাড়ীবিলাক লৈছে আৰু পাৰ্কিঙত থ'লোঁ এতিয়া আমি ৰাস দেখাই আছোঁ আপোনালোকে চাই দিয়ক আমাৰ চন্দন আছে ৰাস তো গাইজ বলক এতিয়া ৰাস চাম ৰাসটো নাচাওঁ ভাই গাইজ ৰাজ্যিক হস্তাতত বস্ত্ৰমেলা 2025-26 ৰাসত দিয়া আছে আমি গাইজ ডাইৰেক্ট বস্ত্ৰমেলাত যাই আছোঁ কিনিবাতো পইচা পাতি নাই তথাপিতো বস্ত্ৰমেলাত সোমাইছোঁ আৰু বস্ত্ৰমেলাত ডাইৰেক্ট কথা আমি আবি সোমাম বেয়া লগা নাই ডাইৰেক্ট আমি বস্ত্ৰমেলাত আবি চাম গাইজ কাপোৰ চাব না আমি আবি চাব আছোঁ সঁচা কথা ভাই ভাল পালি বালি বেয়া পালি বালি আমি ডাইৰেক্ট বস্ত্ৰমেলাত কাপোৰ চাব না আবি চাব আছোঁ ডাইৰেক্ট কথা বেয়া লগা নাই আকৌ বেয়া নালাগে চব ভাল লাগে গুপি হ'ব এই গুপি হ'ব গাইজ জিতাকলৈ চিংগল আছোঁ চবকে ভাল লাগে টেনশ্যন নাই এটা গৰু যা ঠাং পথাৰ কাৰণে এটা এতিয়া চিংগল আছোঁ না চবকে ভাল লাগে বোলে সৰু ছোৱালী জপোৱাৰ কাৰণে আছে যিটো আমাৰ বয়সত নাছিল কাৰণে আমি হেৰাব জাপতে আমাৰ জীৱন গ'ল এতিয়া ইয়াতে গাইজ এইগিলা আজিকালি ছোৱালীগিলা জপাব আমি জাপাইছিলোঁ হেৰাব বুজিত আমাৰ জীৱন গ'ল হেৰাব বুজিতে আমাৰ ছোৱালী বুলি হ'লে গাইজ ইয়াতকৈ বুজানি ডেভেলপ মাল আহিয়ে যায় জাপাব পাব আৰু তো হৈছে চেল্ফি মাৰি এটা আমি ফটো উঠিম গাইজ দুটামান ফটো উঠিলোঁ ইয়াতে তো গাইজ আমি দুটামান ফটো উঠিলোঁ লওঁ গাইজ এতিয়া ফটো উঠি ভাল লাগিল পিছত আমাৰ ভিৰ আছে ফটো উঠিয়ে নাপায় কিন্তু উঠছোঁ আমি লাইন পাতি ফটো উঠছোঁ এতিয়া আমি আৰু আগফালে কি দেখা পাওঁ দেখাই আছোঁ পাঞ্জল আছে বিশাল আছে তো গাইজ কি ক'ম আৰু দেখাই আছোঁ আপোনালোকে চাই থাকক বেলেগ কৰিব নালাগে এই বস্ত্ৰমেলা দেখাই আছোঁ বস্ত্ৰই নাই আমাৰ কাৰণে চ' আপিচলিৰ বস্ত্ৰ আপাচলিৰ বস্ত্ৰ বেছি নাই ইয়াতে বাৰু আপাচলিৰ বস্ত্ৰ আৰম্ভ কৰি দিছে ইয়াত টেনশ্যন নাই পিছফালে দেখাই আছোঁ আৰু কি কি আছে তো গাইজ এইটো হৈছে কাৰ্যালয় বস্ত্ৰমেলা কাৰ্যালয় ইয়াত আমাৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া আছে যিটো কম্পালচৰি মানে লাগিব এতিয়া তো আৰু এইফালে আছে চাৰিওফালে আমাৰ বস্ত্ৰমেলা চলি আছে কিবা ক'বা হেপী বস্ত্ৰমেলা বুলি কয় হেপী বস্ত্ৰমেলা তো গাইজ আপোনালোকে এটা বহুত ইম্পৰ্টেণ্ট বস্তু এটা দেখাম আপোনালোকে চাব নেকি এই জাম্পিং এইটোত বাৰু গাইজ যিমান টকা ইনকাম নকৰাকৈ এই ৰছীডাল খুলি দিলে গাইজ চব চেছ এটা ৰছীৰ ওপৰত বহুত লাখ লাখ টকা সোমাই আছে গাইজ এটা ৰছীৰ বাহনত বহুত লাখ লাখ টকা ইনকাম হৈ আছে দেখিছেনে গাইজ এইটো যদি আমি যেনে এই অসতটো যদি খুলিলে ই ভাবি আছে ইয়াৰ পৰাই পাছ কৰিছে এইটোত সোমাইছে এইটো খুলি ওলাই আহিব যদি যেনে খুলি লগা দিলোঁ চব চেছ নহ'লে দেখিছোঁ আমি ইমান বেয়া নহয় তথাপিতো দেখাই দিছোঁ আমি ইমান বেয়া নহয় বাৰু মিনতি না মানতি ও মিনতি লাগছি ভালো লাগে কালো না ফিল্টার বস্ত্ৰালয় কাপোৰৰ দোকান আহিব পাৰে 5 দিন আছে আৰু কোনোবা যেতিয়া কাপোৰ কিনিব আহে আৰু দামটো গাইজ বহুত লয় দোকানতে বহুত দামত ল'ব সঁচা কথা কৈছোঁ মই এতিয়া চাবা বুলি মই মিছা কথা নকওঁ তামান দাম লয় ইয়াতে বস্ত্ৰমেলা দাম আছে কিন্তু কামো বঢ়িয়া আছে দাম ল'ব পাৰে কিন্তু কাম বঢ়িয়া আছে গাইজ ব্ৰেণ্ডেড মাল তো গাইজ মানুহ চাব পাৰে কিমান মানুহ হৈছে আজি হৈছে 7 নম্বৰ দিন মানুহ চাওক মিঠাই দোকান বস্ত্ৰমেলাৰ পৰা এইফালে আহি মিঠাই দোকান যাব আৰু দমৰাকেইটা ক'ত গ'লে আমাৰ খালি মুঠিয়ে এতে গেলা বেলেগে ৰাস চাবা আহে গাইজ হোটেল বিচাৰি ঘূৰে আমাৰ কেইটা ৰাস চাবা আহে খালি মুঠীয়া জেগা বিচাৰি ঘূৰে খালি মুঠিয়াই কাম কিমান মুঠিয়াই মানুহ চা গাইজ কিমান আছে মানুহ গণিত দিছিলোঁ মই গাইজ গণিতত কেঁচা আছিলোঁ গণিত পৰীক্ষা দিলে মই পৰীক্ষা দিব গ'লোঁ গণিতৰ কাৰণে তো মানুহ চাওক কিমান আছে আপোনালোকে গণি পেলাই ক'ব আৰু যদি পাৰে গলি নাই আৰু আমি বৰ্তমান মেইন মণ্ডপত দেখি যাই আছোঁ য'ত মেইন ধুনীয়া মণ্ডপটো আছে গাইজ কিবা বেলেগ বগা কালাৰ বনাইছে কিবা বনাইছে নাজানো কিন্তু যাই আছোঁ আমি বৰ্তমান গম পোৱা নাই কি আছে যাই আছোঁ দেখাই আছোঁ চাই দিয়ক Don't skip. Keep watching. Guys, itu আছে main mondop, mana main gate, mana main pujar mondop.
গোটা ধুনীয়া সজাইছে কিন্তু দেই কি ক নতুন নতুনকে মজা লাগিছে গাইছ কি কম আৰু মেইন মণ্ডপত সোমাই দিলোঁ আমি এতিয়া জয় জগন্নাথ জগন্নাথ প্ৰভুক প্ৰথমতে সকলোৱে সেৱা কৰি লৈছে তাৰপিছত এতিয়া আছে আমাৰ অনন্ত সহ্য তাৰে পিছত আছে তো দেখা আহিছোঁ আছে ডাইৰেক্ট এয়া হৈছে দশাৱতাৰ মৎস্য কুৰ্ম নৰসিংহ বামন হৰিৰাম শ্ৰীৰাম বৰাহ বুদ্ধ কল্কি এইটো ছুপাৰ ভিআইপি আমাৰ ৰুক্মিণী বাইদেউ যাই আছে মাজে মাজে বগা চোলা পিন্ধিছে ৰুক্মিণী বাইদেউ বগা হে গোপী হেব সেই দিছি কি কয় তো এইগিলা গাইছ কৃষ্ণ দৌলযাত্ৰা শ্যামকান্তি নহয় শ্যামন্ত হৰণ দলিবেৰিত দিছি অজিত বৈশ্য অ'কে নৌকা বিহাৰ তাৰপিছত আছে আমাৰ জুলন যাত্ৰা হৰিশ্চন্দ্ৰ চৌহান কংসবধ তাৰপিছত আছে আমাৰ বৃন্দাবন আছে এইফালে গাইছ চাব পাৰে পৰিৱেশ তো গাইছ চাৰিবাৰ পৰিৱেশটো চাব পাৰে আপোনালোকে কি ধুনীয়া পৰিৱেশ এটা তো গাইছ মেলাত কিন্তু ইয়াতকৈ বেছি মানুহ হৈছে গাইছ ভগৱানক চাব কোনো নাই ৰাসত চবে মেলা চাব আহে এইটো সঁচা কথা ভাই মানে ভগৱানৰ মূৰ্তিটো সৰু সৰু ৰাসত আছে ডাঙৰ ৰাসত আছে এটা আছে আপি চাবা এইকেইটা আপি চাবা আছে ডাইৰেক্ট কথা তো গাইছ এইফালে আছে ভীষ্মৰ সঞ্চা এইটো মানে মহাভাৰতৰ খণ্ড আছে এইটো কৃষ্ণ যিটো মানে এইটো ইয়াত আছে মহাভাৰতৰ খণ্ডটো ইয়াতে আছে গাইছ জৰাসন্ধ বধ এইটো ভীমে কৰিছিল তাৰপিছত এইটো ভীষ্মৰ সৰহজা অৰ্জুনে কৰিছিল পাণ্ডৱ স্বৰ্গযাত্ৰা তাৰপিছত শ্ৰৱণৰ পিতৃ মাতৃ ভক্তি হনুমান ৰাম ভক্তি তো আৰু বহুত আছে গাইছ দেখা দেখিম তাৰপিছত মেলা আছে মেলা দেখাম এখানে চাই লওক আগতে গাইছ ফাইনেলি বহুত টাইমত ঘূৰি ঘূৰি আহিব গ'লোঁ আমি গাইছ বহুত ল'ৰাৰ ক্ৰাছ কেনে বাইদেউ ক্ৰাছ গাইছ একদম সৰুৰে ক্লাছ এইটো গাইছ সুপ্ৰিম কোৰ্ট ৰাধা কৃষ্ণ গাইছ এইটো হৈছে মেইন গেট গাইছ য'ত মেইন মানে যাৰ মূৰ্তিসমূহ আছে সেইটো হৈছে মেইন গেট ইয়াৰ ভিতৰত সোমাই গ'লে আপোনাৰ মেইন মূৰ্তি হ'ব দেখা পাব এইবিলাক মানুহ বেছি নাই বাৰু ইয়াত মীনা বজাৰত থাকে বেছি আছে যাওঁ তাৰ মীনা বজাৰলৈ দেখাই আছে যাই পেলাই গাইছ ফাইনেলি মীনা বজাৰত সোমাম গাইছ নেকি আমি এতিয়া মীনা বজাৰত সোমাম হয় গাইছ মীনা বজাৰত সোমাম এতিয়া মীনা বজাৰত দেখাই আছোঁ চাই থাকক আপি তিৰি চব আছে গাইছ যাৰ যি পচন্দ লাগে সেইটো আৰু নিজৰ নিজৰ পচন্দৰ ওপৰত কথা দেখাই আছোঁ চাই থাকক দেখাই আছোঁ চাই থাকক এতিয়া আমি আহি পাই গ'লোঁ মীনা বজাৰ এইটো হৈছে ডাঙৰ চকৰটো গাইছ টিকেট এটা লাইন চাওক আৰু আমাৰ ডাঙৰ চকৰটো লাইন চাওক গাইছ কিমানৰ মানুহ মৃত্যুৱে ভয় নাই এইগিলা মানুহ গাইছ পাইছে কিবা এটা হৈ গ'লে এটা বাগৰি যাব লাগে এক্সিডেণ্ট হৈ কাৰোবাৰ কিবা এটা হৈ গ'লে মানুহৰ ভয় নহয় গৈছে মৰাৰ প্ৰতি এই আমাৰ জুবিনদাৰ একদম শৈশৱ কালৰ একদম শিশুকালৰ তাৰপিছত আছে আমাৰ জেনেৰেল পাব্লিক ইয়াৰ তো দিছ ইজ মীনা বজাৰ ৰেলগাড়ী গাইছ ডাইৰেক্ট ৰাজধানী এক্সপ্ৰেছ ৰাজধানী এক্সপ্ৰেছ হেপী ৰাস গাইছ খাদ্য সম্ভাৰ গাইছ ডাইৰেক্ট দেশী ভোজনালয় ইয়াত খানা পোৱা যায় আৰু এইফালে আমাৰ আছে ৰাজধানী এক্সপ্ৰেছ এইটো আমাৰ ৰেলৱে ষ্টেচনৰ কেণ্টিন এইটো গাইছ এইটো ৰেলৱে ষ্টেচনৰ কেণ্টিন এইটো আছে আমাৰ গাইছ খোৱা বস্তু দেখিলে ভোক লাগে গাইছ দিছ ইজ শুৱালকুছিৰ ৰাস যেতিয়া আমি খাবলৈ ওলাইছোঁ ম'ম' গাইছ আকৌ বস্তু বেলেগ ভাল চাল নালাগে দিছ ইজ ম'ম' গাইছ আমি এতিয়া ম'ম' চম' খাই ল'লোঁ এতিয়া আমি এই জৰ্দি আছিলোঁ আমি বস্ত্ৰমানত সোমাইছিলোঁ এতিয়া আমি আকৌ গৈ থাকোঁ ঘৰলৈ গাইছ ইয়াৰ পৰা আৰম্ভণি ইয়াতে শেষ মানে শেষ বুলিলে শেষ নহয় জুবিন দাই কৈছিল শেষ বুলিলে শেষ নহয় কালি আমি বেলেগ দেশত লগ পাম
আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আমি অন্য এখন দেশলৈ অন্য এখন ৰাখলৈ অহাকালি গমন কৰিম অন্য এখন দেখিলে আমি গমন কৰিম তো অন্য এখন দেশ আপোনালোকক দেখাম আপোনালোকে চাব এই আমাৰ পাঞ্জল যাই আছে দেৰি হৈছে বোলে পুৱাই ডিউটি আছে গাইজ আমাৰ ছুপাৰভাইজাৰে অৰ্ডাৰ দিছে যাবই লাগিব পুৱাই হাকছে নেকি তই হাকছে ইশাৰা পেন হাকছে পেন হাকছে লাগি যাবেন নো অন্য এখন যাবলৈ গমন কৰিম কালি দেখাম বাৰু তো এতিয়া আমি যাওঁ ইয়াৰ পৰা অন্য এখন দেশলৈ য'ৰ পৰা আৰম্ভ হৈছে তলৈকে যাম আৰু য'ত গাড়ী পাৰ্কিং কৰিছিলোঁ ইয়াতে শেষ ইয়াতে আৰম্ভ শেষ বুলিলে শেষ নহয় কালি আকৌ লগ পাম